জমিনহীন অসম এখন পৰিকল্পনাৰ বাহিৰত। শুনিলে আমাৰ ৰক্তৰ প্ৰবাহিত হয়। সেই আমাক কোনে গাই শুনাব যে জীৱন ৰঙত আছে ঘাত প্ৰতিঘাত, তথাপিও আগুৱাই যাবা বন্ধু। এইদৰে আমাক অসমৰ যুৱ সমাজ কোনে আগুৱাই নিব? জুবিন দা আপোনাৰ অবিহনে কোনে মনত সেইটো ভাবি আছিলো যে ফেক নিউজ হৈ যাক, কোনো কাৰণে মানি ল'ব পৰা নাই। অন্তৰে কোনো কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ মই এটা অনুৰোধ জনাইছো যে তেখেতৰ যি নচৰদে, এই নচৰদে মানে এজনো অসমবাসী নেদেখাকৈ মানে ৰৈ যাব। অকল বিশ্বাস হোৱা নাই যে আমি আজি আমাৰ মৰমৰ দাদা জুবিন দাক হেৰুৱালো। মানে কি কম, মানে একো কবলৈ ভাষা নাইকিয়া হৈছে। কেনেদৰে কম, নিজক কেনেকে সান্তনা দিম, মানে নিজৰ ভাষা নাই। মানে নিজৰ অন্তৰখন কেনেকা হৈ আছে বন্ধুসকল, আপোনাক মই কেনেকে বুজাই দিম। মৰমৰ জুবিন দাই আমাক আজি কন্দুৱাই পেলাই তেখেতে আমাক মানে এৰি থৈ গুচি গ'ল। আমি ক'ত পাম তেখেতৰ নিচিনা নিভাঁজ গান, তেখেতৰ যি সুৰ শুনিলে আমাৰ ৰক্তৰ প্ৰবাহিত হয়। সেই গান আমাক কোনে সোমাব? জুবিন দা আপুনি আজি চিৰবিদায় ললে আমাৰ অসমবাসীক। মনত জ্বলিলেও পুৰিলেও মাৰিলেও তেনেদৰে আঘাত হয়তো নহয়, যিহেতু আজি আপুনি আমাক এৰি যোৱাৰ বাবে আমাৰ যি অন্তৰত যি আঘাত হৈছে। আপুনি য'তে আছে ভালে থাকক জুবিন দা, সেয়ে আমাৰ কামনা থাকিল আপোনালৈ। যি নচৰদে যে আমাৰ অহাকালিলৈ অনা হ'ব, তাৰ পিছত আপোনালোকে এনেকুৱা এটা ব্যৱস্থা কৰক, এনেকুৱা এটা ব্যৱস্থা হ'ব লাগে যাতে মানে গোটেই অসমবাসীৰ এজনো ব্যক্তি তেখেতৰ নচৰদে নেদেখাকৈ থাকিব নালাগে। যিহেতু মই এজন তেখেতৰ বহুত ডাঙৰ ফ্ৰেণ্ড, তেখেতৰ গান নুশুনাকৈ মই থাকিব নোৱাৰো। মই যলৈকে যাওঁ মোৰ লগত তেখেতৰ এতিয়াও বহু গান আছে, হাজাৰ হাজাৰ গান তেখেতৰ নুশুনো। কিন্তু এনেকুৱা বহুত ব্যক্তি আছে যে তেখেতক মোৰ দেখা নাই আজিলৈকে, সাক্ষাৎ সন্মুখত তেখেতক মই আজিলৈকে দেখা পোৱা নাই। মোৰ নিচিনা এনেদৰে বহুত অনুৰাগী আছে তেখেতৰ ভাল পোৱা ব্যক্তি আছে যে তেওঁক আজিলৈকে সাক্ষাৎ দেখা পোৱা নাই। কিন্তু মৃত্যুৰ এই ক্ষণত তেখেতৰ যি নচৰদে, যি আমাৰ চিৰকালৰ আমাৰ এই পৃথিৱীৰ পৰা বিদায় ল'ব, সেইটো দেখাৰ বাবে সুবিধা কৰি দিয়ক, সেয়া অসম চৰকাৰক অনুৰোধ জনাইছো। নমস্কাৰ, জয় হিন্দ, জয় অসম।